নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই মানস প্ৰতিম শইকীয়া আমাৰ ভিজন টিউটৰিয়েল ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম 10মান শ্ৰেণীৰ তৃতীয় অধ্যায় দ্ৰুত চলকত ৰৈখিক সমীকৰণৰ জোৰ। এতিয়া আমি অনুশীলনী 3.1ৰ প্ৰথমটো আলোচনা কৰিম। এতিয়া প্ৰথম কুৱেশ্যনটো দিছে যে ৰহিমে জেকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম। এতিয়া আমি এইটো বিজীয়ভাৱে প্ৰথম দেখাম, তাৰপিছত লৈখিকভাৱে আমি দেখাব লাগিব। আমি ধৰি ল'ম, ধৰো ৰহিমৰ বৰ্তমান বয়স সমান x বছৰ আৰু জীয়েকৰ বৰ্তমান বয়স y বছৰ। এতিয়া যেহেতু প্ৰথম কৈছে 7 বছৰ আগতে বয়সৰ কথা, গতিকে আমি 7 বছৰ আগত লিখি ল'ম। 7 বছৰ আগত, যেহেতু আগত বুলি কৈছে আমি কি কৰিম, বিয়োগ কৰিম। 7 বছৰটো x ৰ পৰা বিয়োগ কৰিম, y ৰ পৰা বিয়োগ কৰিম। 7 বছৰ আগত ৰহিমৰ বয়স কিমান হ'ব? ৰহিমৰ বয়স সমান x মাইনাছ 7 বছৰ আৰু জীয়েকৰ বয়স y মাইনাছ 7 বছৰ। প্ৰশ্নত কৈছে 7 বছৰ আগতে বাপেক কি হয়, জীয়েকতকৈ 7 গুণ। এতিয়া 7টো আমি কাৰ ফালে পূৰণ কৰিম? যিহেতু জীয়েক সৰু, গতিকে আমি সদায় কাৰ ফালে পূৰণ কৰিম? জীয়েকৰ ফালে পূৰণ কৰিম। প্ৰশ্ন মতে x মাইনাছ 7 সমান y মাইনাছ 7 আৰু পূৰণ কাৰ ফালে কৰিম? 7ৰ y ৰ ফালে কৰিম আমি। 7টো হৈছে, এটা আমি পিছত সমাধান কৰিম। 1 নম্বৰ দি থৈছোঁ। এতিয়া 7 বছৰ আগৰটো হ'ল। এতিয়া আমাক আকৌ কৈছে 3 বছৰৰ পিছত বুলি ক'লে আকৌ কি কৰিম? আমি যোগ কৰিম। 3 বছৰ পিছত, আৰু তোমালোকে এই লাইনকেইটা নিলিখিলেও হয়, এইখিনি নিলিখাকে যদি ডাইৰেক্ট এইটো লাইন বুজি পাইছা যে 7 বছৰ আগত ইয়াৰ ইমান, 7 বছৰ আগত জীয়েকৰ ইমান, এনেকৈ যদি বুজি পাইছা ডাইৰেক্ট এইকেইটা লাইন লিখিলেও হ'ব। 3 বছৰৰ পিছত কি হ'ব? ৰহিমৰ বয়স যোগ কৰিম আমি এবাৰ, যিহেতু যোগ কৈছে যে পিছত বুলি কৈছে, গতিকে x প্লাছ 3 বছৰ আৰু জীয়েকৰ তাতো যোগ কৰিম y প্লাছ 3। এতিয়া আকৌ প্ৰশ্ন মতে কি কৈছে? 3 গুণ হ'ব। আগত যিহেতু 7 গুণ আছিল, এবাৰ আকৌ 3 গুণ হ'ব। আৰু আমি কাৰ ফালে 3টো পূৰণ কৰিম? আমি সৰুটো ফালে সদায় কৰিম। 2 নম্বৰ দিলোঁ। এতিয়া চোৱা 1 ইমপ্লাইজ কি হ'ব? 7y মাইনাছ 7 গুণ 49 ইমপ্লাইজ x মাইনাছ, এতিয়া আমি কি কৰিম? 7yটো সিফালে থাকক, এই 7টো আমি সিফালে লৈ যাম। 7y মাইনাছ 49 প্লাছ 7। এতিয়া 9ৰ পৰা 7 গ'লে কিমান থাকিব? 2, 42। এইটো আমি 3 নম্বৰ দি থলোঁ। একেদৰে আমি 2টোৰ পৰা কৰিম। x প্লাছ 3 ইকুৱেল, এইটো 3y হৈ গ'ল, এইটো 3 গুণ 9। এইবাৰো আমি কি কৰিম? xৰ মানটো এইফালে ৰাখিম আৰু 3y প্লাছ 9 মাইনাছ 3, x ইকুৱেল 3y প্লাছ 6। এইটো 4 নম্বৰ দিলা। এইখিনিলৈকে আমাৰ সমীকৰণকেইটা গঠন হৈ গ'ল। এতিয়া আমি কি কৰিম? লৈখিকভাৱে প্ৰদৰ্শন কৰিম। যেহেতু আমি লেখ আঁকিব লাগিব, গতিকে x আৰু y মান কিছুমান ল'ম। হয়, আমি কৰি দেখাম কিছুমান। যদি y ইকুৱেল 6 ল'ম, x ইকুৱেল কিমান হ'ব? 7 পূৰণ 6 মাইনাছ 42, 7 6 গুণ 42 মাইনাছ 7 6 গুণ 42 মাইনাছ 42 কিমান হ'ল? 0। আকৌ মই যদি y ৰ মান আকৌ এটা বেলেগ ল'লোঁ,
এবাৰ ল'লোঁ 8 x ৰ মান কিমান হ'ব 7 গুণ 56 এতিয়া আমাৰ এনসাৰ হ'ব 14 হৈছে গতিকে x আৰু y মান পালো প্ৰথমটো আমাৰ লেখডালৰ কাৰণে আমি দ্বিতীয় লেখডালৰ কাৰণে তেনেকৈ উলিয়াম ইয়াত যদি আমি y ৰ মান লওঁ 0 x ৰ মান কিমান ল'ব 3 * 0 + 6 সমান 6 3 * 0 সদায় 0 হ'ব এতিয়া আমি আকৌ এটা ল'ম যদি বুলি লিখি ল'ব এইখিনি যদি y ইকুৱেল এবাৰ মই ল'লো 3 ল'লো সৰু এটা লৈছো y ইকুৱেল 1 ল'লো তো x ইকুৱেল হ'ব 3 * 1 + 6 3 + 6 সমান 9 এভৰিখন মান এইটো লেখৰ কাৰণে এখন টেবুল এইটো লেখৰ কাৰণে এখন টেবুল এতিয়া ইয়াত x ৰ মান কিমান আছিল আমাৰ প্ৰথমটোত 0 আৰু y 6 এইটোত x ৰ মান 14 আৰু y ৰ মান 8 এইটোত কি হয় x ৰ মান আমাৰ 6 আৰু y ৰ মান 0 একেদৰে ইয়াত x ৰ মান 9 y ৰ মান 1 এখিনলৈকে আমি বুজি পাইছো এতিয়া আমি কি কৰিম লেখা কিম মই এখিনতে আগে দিছো তোমালোকক এতিয়া চোৱা x ত সবতছে ডাঙৰ কিমান আছে 14 গতিকে মই অকমান ইফালৰ পৰাই লৈছো নহলে নাতিব আমাৰ এক 2 3 4 5 6 7 8 9 10 11 12 13 14 আৰু y ৰ মান আছে সবতছে ডাঙৰ 8 গতিকে মই 8 লৈকে আঁকিম 1 2 3 4 5 6 7 8 মাইনাস ফালে নাকিলেও হয় তোমালোকে আঁকিলে আঁকিবা এতিয়া প্ৰথমটো কিমান আছে 0 আৰু 6 x ৰ মান 0 y ৰ মান 6 তো x ৰ মান ইয়াতে হ'ব 0 আৰু 6 টো ক'ত যাব ওপৰৰ ফালে এটো হল আমাৰ a 06 দ্বিতীয়টো হল 14 আৰু 8 14 টো কোনটো এটো আৰু 8 হিফালে যাব ওপৰত এনেকৈ এখিনি মানত হ'ব আমাৰ ইফালৰ পৰা পুনাবা এখিনি তোমালোকৰ হ'ব ইয়াত এটো হল b 14 8 এতিয়া আমাৰ লেখডাল কেনেকৈ হ'ব এনেকৈ যাব হল এতিয়া আমাৰ সেকেন্ডটো লেসন 6 আৰু কি আছে 9 x ৰ মান 6 আৰু y ৰ মান 0 তো গতিকে আমাৰ হল এটোই c 6 0 এতিয়া x ৰ মান 9 আৰু y ৰ মান 1 x ৰ মান আমাৰ 9 y ৰ মান 1 এটো হল আমাৰ 9 1 এতিয়া আমাৰ লেখডাল কি হ'ব এনেকৈ গৈ কোবাত কাটিবগে হয় এখিনিত গৈ আমাৰ কোবাত কাটিব হেতুই আমাৰ কি হ'ব সমাধান এতিয়া ইফালে লিখিবা y ইফালে x ডেশ ইফালে y ডেশ ইফালে x আৰু আমি কি লৈছো 1 একক সমান 1 সেন্টিমিটাৰ এখিনি আমাৰ কৰিবলগীয়া আছিল আৰু লেখকিডালৰ নাম লিখিবা তোমালোকে এটো লেখৰ নাম কি আছিল x = 7y - 42 এটো লেখৰ নাম আছিল আমাৰ x = 3y + 6 এতিয়া আমি আহিছো 2 নম্বৰ কোৱেশ্চনটো যত আমাৰ কি আছে ক্ৰিকেটৰ বিষয় আছে বেট আৰু বল আমাৰ ছাত্ৰসকলেতো ভালেই পায় ক্ৰিকেট খেলি হয় এতিয়া আমি পঢ়ো কোৱেশ্চনটো এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট কিনিছে আৰু 6টা বল কিমান টকাত কিনিছে 3900 টকাত আকৌ 1300 টকাতে একে ধৰণৰ এখন বেট কিনিছে আৰু 3টা বল কিনিছে এটো আমি গঠন কৰিব লাগে আমি বেট আৰু বলক ধৰি লম x আৰু y বুলি ধৰো এখন বেটৰ দাম x টকা আৰু এটা
বলৰ দাম y টকা। এতিয়া প্ৰশ্নমতে কেইখন বেট কিনিছে? 3খন। তো 3খন বেটৰ দাম কিমান হ'ব? এখনৰ যদি x হয় তাৰ লগত আমি পূৰণ কৰিম 3x। যেহেতু 6টা বল কিনিছে গতিকে 6y আৰু টোটাল দাম কিমান? 3900। 1 নম্বৰ দিলা। আকৌ সিহঁতে কি কিনিছে? 1300 টকাত এখন বেট মানে x আৰু 3টা বল 3y, গতিকে এইটো কিমান হ'ল? 1300। আৰু এই কুৱেশ্যনটো চালে অলপ ধৰিব পাৰিবা যে এক সৰু কৰিব পাৰি। হয়, ইয়াত 3 এটা কমন ল'ব পাৰি, ইয়াত 3 এটা কমন ল'ব পাৰি, ইয়াতো 3 এটা কমন ল'ব পাৰি। সেইটো আমি পিছৰ ষ্টেপত কৰিম। এইকেইটা আমাৰ ৰৈখিক সমীকৰণ গঠন হৈ গ'ল। এতিয়া আমি কি কৰিম? লৈখিকভাৱে প্ৰদৰ্শন। এতিয়া ফাৰ্ষ্ট আমি এই কুৱেশ্যনটো চাম। ইয়াত যিহেতু 3 এটা কমন ল'ব পাৰিম, 3 এটা ল'লো। ইয়াত থাকিব x, ইয়াত থাকিব 2y, আৰু ইয়াত যদি লোৱা 3 নল'লে হ'ব, ইয়াক হৰণ কৰি দিলেও হ'ব। এতিয়া x plus 2y ইকুৱেল 3টো সিফালে নিলে হ'ব কি আমাৰ? হৰণ। 3900 হৰণ 3, 3 কেইবাৰ যাব? 13 বাৰ। লগত দুটা শূন্য পাতিবা। x plus 2y ইকুৱেল 1300। এইটো আমি দিম 3 নম্বৰ। এতিয়া আমি যিহেতু লৈখিকভাৱে কৰিব লাগিব, ইয়াৰ x আৰু y মান আমি উলিয়াম। এতিয়া এইটোৰ কাৰণে চাম আমি x ইকুৱেল কি হ'ব? 1300 minus 2y হৈছে। এইটো আমি দিম 3 নম্বৰ। আৰু আমাৰ হিটো সমীকৰণ কি আছিলে? x plus 3y ইকুৱেল 1300, এইটো 2 ইমপ্লাইজ আছিলে। ইয়াৰ পৰা আমি x টো ৰাখিম 1300 minus 3y, এইটো দিলো 4 নম্বৰ। এতিয়া আমি ইয়াৰ কাৰণে এখন বক্স বনাম। যদি y মান আমি কি ধৰো? 500 ধৰো। এতিয়া x ৰ মান হ'ব 1300 বিয়োগ 2 into 500, মানে 1300 বিয়োগ 1000, পালো কিমান? 300 হৈছে। ইয়াৰ আৰু এটা মান আমি উলিয়াম। যদি y ইকুৱেল আমি 400 ধৰিলো, তেতিয়া কি হ'ব? x ইকুৱেল 1300 বিয়োগ 2 পূৰণ 400, 800। 1300 পৰা আমাৰ 800 গ'লে কিমান হ'ব? 500। গতিকে x y মান পালো। আৰু ইয়াৰ কাৰণে আমি কৰিম, সেইটো আমি ওপৰতে কৰোঁ। সমীকৰণটো আকৌ এবাৰ মই লিখি লৈছো। এতিয়া যদি ইয়াত আমি y মান ল'ম, y মান একেই, কিমান ল'ম? 300 ল'লো। তেতিয়া x ৰ মান কি হ'ব? 1300 minus 3 পূৰণ 300, 1300 বিয়োগ কিমান হ'ব আমাৰ? 900। হ'ব কিমান? 400। আৰু এটা আমি উলিয়াম, y ইকুৱেল যদি 500 হয়, মই 500 ধৰিলো, তেতিয়া x ইকুৱেল কিমান হ'ব? 1300 বিয়োগ 3 পূৰণ 500, 1300 বিয়োগ 5 3 1500। 1500 পৰা 300 গ'লে কিমান? 200। আৰু যিহেতু ডাঙৰটোৰ আগত মাইনাছ চিন আছে, গতিকে আমি কি দিম? মাইনাছ চিন। আমি x y মান পালো। এইখনৰ কাৰণে এখন টেবুল হ'ব। এখন আমাৰ কিমান নম্বৰ আছিল? 3 নম্বৰৰ কাৰণে এখন টেবুল। x y মই a b দি দিলো। আৰু x কিমান আছিল? 500। এতিয়া y কিমান হয়? 400। আৰু x যদি 300 হয়, y মান কিমান? 500। একেদৰে এইখনৰ কাৰণে টেবুলখন আছিলে আমাৰ কি? x y p q। আমাৰ x কিমান? ইয়াত 400,
y কিমান 300 আৰু x যদি 200 হয় y কিমান হ'ব 500 যেহেতু 500 400 এনেকুৱা আছে গতিকে আমি 1 সেন্টিমিটাৰত 100 100 কে ল'ম আৰু সবতছে ডাঙৰ x ত কোন আছে 500 y ত আছে কিহত 400 আৰু এটোটো মাইনাস হয় আমি এখানে লিখি লম এতিয়া চোৱা আমাৰ প্ৰথমতে দি আছে কিমান 500 আৰু 400 x ৰ ফালে আমি 500 লৈ যাম আৰু y ফালে 400 তো গতিকে আমাৰ এখিনিত পুনে পুনে ক'ত হ'ব এনেকুৱা মানত হ'ব এটো a 500 400 পিছৰটো আছে 300 আৰু 500 আমি 300 লৈ গলো আৰু 500 লৈ যাম মানে হ'ব আমাৰ এনেকুৱা মানত b 300, 500 এতিয়া আমি এটা ৰেখা এনেকে টানি দিম এই লেখডালৰ নাম কি হ'ব আমাৰ কোনটো আছিল 3 নম্বৰ সমীকৰণটো ইয়াত নাই 3 নম্বৰ সমীকৰণৰ লেখটো আমি আঁকি দিম ইয়াত হ'ব একেদৰে আমি এটো লেখ আঁকিম 400 আৰু 300 x ৰ মান কিমান 400 y ৰ মান 300 আমাৰ হ'ব এটো আমাৰ x ৰ মান আছিল ইয়াত এটো x ৰ মানটো -200 আৰু y ৰ মান আছিল 500 এতিয়া চোৱা -200 x ৰ কোন ফালে হ'ব এটো আৰু 500 টো y ৰ কোন ফালে এইফালে গতিকে আমাৰ হ'ব এইখিনি q -200, 500 আমাৰ ৰেখাডাল কেনেকৈ যাব এনেকৈ আৰু ইফালে গৈ পেলাই আমাৰ লগ লাগিবগে এতিয়া চোৱা এই লেখডালৰ নাম লিখি দিবা x = 1300 - 3y এতিয়া হ'ব আমাৰ কি এটো 1 একক সমান 1 একক সমান 100 হয় 1 এককত কিমান আছে বা 1 এককত আমাৰ কিমান হয় 100 কি হৈছে হ'ব এখিনি আমাৰ কৰিব লগিয়া আছিল এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো আগবাঢ়ো এতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে আপেল আৰু আঙুৰৰ কথা তে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম আছিল 160 টকা তাৰ পিছত এমাহৰ পিছত কি কৰিলে 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল 300 টকা এটো আমি কৰিম এতিয়া আঙুৰৰ দাম ধৰিম আমি ধৰো কি হ'ব 1 কেজি আপেলৰ দাম সমান x টকা আৰু 1 কেজি আঙুৰৰ দাম সমান y টকা এতিয়া প্ৰশ্নমতে কি হ'ব আগৰ কোৱেশ্চনটো সৈতে কি কিমান কিনিছে 1 কেজি আপেল তো x প্লাস আৰু আপেল কিনিছে 2 কেজি আৰু 1 কেজি আঙুৰ কিনিছে সমান 160 এক নম্বৰ ইয়াৰ পিছত কি কৰিছে সি এমাহৰ পিছত 4 কেজি আপেল 4x প্লাস 2 কেজি আঙুৰ 2y সমান হলগে আমাৰ 300 টকা এটো আমি এটা কি কৰিম লৈখিকভাৱে উপস্থাপন কৰিম লৈখিকভাৱে প্ৰদৰ্শন এক নম্বৰ কোৱেশ্চনটো আমি চাম 2x plus y equal 160 যেহেতু আমি মান উলিয়াব লাগে গতিকে y টোকে ৰাখিম y equal 160 minus 2x ইয়াৰ পৰা আমি উলিয়াম সমাধানখিনি একেবাৰে মই উলিয়াই যাওঁ যদি x equal আমি কি লম আমি যেহেতু 160 আছে আমি ডাঙৰ সংখ্যা এটা লম x equal মই 80 ললো তো y equal কিমান হ'ব 160 বিয়োগ 2 * 80 মানে 160 বিয়োগ 160 গতিকে কিমান পালো 0 আৰু এটা মান লম আমি
x ইকুৱেল ল'লোঁ এবাৰ মই 50 তো y ইকুৱেল কি হ'ব 160 বিয়োগ 2 পূৰণ 50 160 বিয়োগ 100 গতিকে পালোঁ 60 আমাৰ ইয়াৰ কাৰণে চাৰ্টখনো হৈ যাব x ৰ মান কি পাইছিলোঁ 80 আৰু y ৰ মান 0 ইয়াত x ৰ মান 50 আৰু y ৰ মান 60 এখন হ'ল আমাৰ টেবুল পিছৰ সমীকৰণটোৰ কাৰণে চাম আমি 4x plus 2y equal 300 এতিয়া মই আকৌ x টোকে লৈ যাওঁ 2y equal 300 minus 4x আৰু আমাৰ কি হ'ব y equal 300 minus 4x by 2 এই দুইয়ে যদি আমি দুইটাকে হৰণ কৰোঁ এটো হ'ব 150 আৰু এটো হ'ব 2x হৈছে এতিয়া আমি x ৰ মান ধৰিম যদি x ইকুৱেল কিমান ধৰো 50 ধৰো y ইকুৱেল হ'ব 150 বিয়োগ 2 পূৰণ 50 মানে 150 বিয়োগ 100 মান 50 পালো হয় আকৌ আমি ধৰিম x ইকুৱেল মই ধৰিলো 70 ধৰিলো y ইকুৱেল কি হ'ব 150 বিয়োগ 2 পূৰণ 70 মানে 150 বিয়োগ 140 গতিকে পালো 10 আৰু ইয়াৰ কাৰণে আমি এইখিনিতে আঁকি দিছো x y p q x ৰ মান 50 তেতিয়া y ৰ মানো 50 x ৰ মান যেতিয়া 70 y ৰ মান 10 এতিয়া আমাৰ x ৰ ফালে কিমান আছে 50 সবতছে বেছি 80 y ৰ ফালে 60 তোমালোকে মাইনাসৰ খিনি নাকিলেও হ'ব এতিয়া আমি গঠন কৰিম 50 আৰু 50 এফালে 50 গলো আৰু এফালেও 50 যাম আমি ইয়াৰ নামটো হ'ব p 50 50 পিছৰটো কি হ'ব 70 আৰু 10 x ৰ ফালে 70 গলো y ৰ ফালে 10তে থাকিব আমাৰ তো q 70 10 এটা আমি টানি দিলো হ'ব নেক্সটটো চোৱা 80 আৰু 0 এটো 80 গলো আৰু 0 0তে থাকিলে তো a 80 0 নেক্সটটো আছে 50 আৰু 60 50 এটো হ'ল 60 আমাৰ ক'ত হ'ব ওপৰ ফালে গল 60 50 60 এইখিনি মানতে হ'ব হল 50 60 এটো হ'ল আমাৰ b আৰু এডালে ক'ত কাটিব এনেকৈ দি কাটিব হ'ব লেখ দুডালৰ নাম তোমালোকে লিখি দিবা এডাল লেখৰ নাম কি আছিল 2x plus y equal 160 আৰু আমাৰ আগৰটো আছিলে 4x plus 2y equal 300 এফালে x dash y dash আৰু y আমি কি লিখিম 1 একক সমান 10 আৰু আজি আমাৰ 3.1 ইয়াতে সমাপ্ত হৈছে তিনটা কোৱেশ্চন আছিল গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমি আৰম্ভ কৰিম 3.2 অনুশীলনী 3.2 আৰু আমাৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ হলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু শ্বেয়াৰ কৰি দিবা ধন্যবাদ